নমস্কাৰ বন্ধুসকল, যেহেতুকে এতিয়া ৰাতি ভাত সাজ গোটাব হৈ গ'ল নহয় জানো, যেহেতুকে ভাত কিনো বনাইছে কি কৰিছে জানে, চাওঁচোন ব'লক। ৰাতি হ'ল বুলি ক'লে ভোক লাগেই ন, জানো যোগাৰ কৰি আছে নেকি? কি আছে আজি বন্ধুসকল? আজি আছে গৰৈ মাছ পিটিকা, যিহেতুকে একদম লোকেল গৰৈ মাছ বিৰাটেই ভাল লাগিব খাই, পিটিকা কৰিব লাগিব। এইফালে চাওক আৰু কি আছে, এইফালে বিলাহী, মানে বিলাহী পিটিকা আৰু মাছৰ পিটিকা। খুব ধুনীয়াকৈ আজি ভাত সাজ খাম আৰু আপোনালোকক দেখাম। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাকুখন লৈ পিনে ৰৈ আছোঁ, গতিকে জলকীয়া কাটিব লাগিব। জলকীয়াখিনি দিয়া আকৌ এইফালে। এইফালে জলকীয়া পাই গ'লোঁ আৰু এতিয়া লাহেকৈ পিটিকা কৰি লওঁ ব'লক। টেবুললৈ যাওঁ। ক'ত আছে ইয়াতে গোল নেমু? ক'ত জালুকতে মাতো? এইটো মজা, গোল নেমু এটাও পাই গ'লোঁ। যেনে বন্ধুসকল, গৰৈ মাছত যদি গোল নেমু এচেপা মাৰি দিয়া যায় তাৰ সোৱাদটোৱে বেলেগ হৈ পৰে। লোৱা ধুনীয়াকৈ খাই বৈ লওঁ, মানে পিটিকা কৰি লওঁ প্ৰথমে, তাৰপিছতে ভাত খোৱাত বহিম ব'লক। তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়াই হ'ল আজি আমাৰ পাকঘৰখন। বন্ধুসকল, যিহেতুকে এতিয়া বৰ্তমান পিটিকা কৰিবৰ কাৰণে বহি ল'লোঁ। এইফালে গৰৈ মাছ দুটা আছে, মাথাকেইটা ছিঙি লওঁ প্ৰথমতে। চাকুখন জলকীয়া কাটিব লাগিব দিয়া। এইফালে কাঁইটকেইডাল, কাৰণ যিহেতুকে মই কাঁইটটো পেলাবলৈ নাই, কাঁইটটোও খাম। ধুনীয়াকৈ থৈ ল'লোঁ। এইফালে মাথাটো আৰু এটা আছে, এইটো মাথাটো এৰুৱাই লওঁ বঢ়িয়াকৈ। পেটুটো সহ এৰাই যায়, খুব ভাল লাগে। গৰৈ মাছৰ বাহাদুৰি সেইটোৱে আৰু। এইফালে থলোঁ আৰু এতিয়া লাহেকৈ কাটি লওঁ জলকীয়াটো। পিঁয়াজ দিব নালাগে জানো? হা, নালাগে, নালাগিলে নালাগে আৰু। পিঁয়াজ নাখাওঁ বুলি যেতিয়া কৈছা তুমি নহয় জানো, তেতিয়াহ'লে নাখাওঁ। এয়াই আৰু, এনেকেই বন্ধুসকল। যিহেতুকে লোকেল গৰৈ মাছ, এতিয়া ধুনীয়াকৈ পিটিকা কৰি ল'ম। বিলাহী আছে, বিলাহী পিটিকা কৰিম আৰু বঢ়িয়াকৈ গধূলিৰ মানে ৰাতিৰ ভাত সাজ খাম। আপোনালোকে ভাত খালেনে? যদিও বা নাই খোৱা, খাই বৈ লওক আৰু আমাৰ ভিডিঅ' চাবলৈ এঠাইত বহি লওক। যদি নাই খোৱা তাৰ আগত চালেতো আৰু মজা। এইফালে নিমখ দি দিলোঁ, ইয়াতো নিমখটো দি লওঁ, কাৰণ বিলাহী পিটিকাটোত নিমখটো লাগিবই যেতিয়া। আৰু এইফালে নেমু এচিড কাটি লওঁ। নেমুটো কাটি দিওঁতে ৰসটো ওলাই গৈছোঁ। বঢ়িয়া। গুটিটো ধুনীয়াকৈ উলিয়াই ল'ব লাগিব, নহ'লে গুটিটো যদি চুবাওঁতে পায় এনে মজা লাগিব। ধুনীয়া ৰস। নেমু ঘৰৰে আছিলে যিহেতুকে, বাকীবিলাক নেমু মানে চব নিমখত গেলাই দিয়া হ'ল। ডিচেণ্টেৰী হ'লে লাগে নহয়, নহয় জানো? আৰু নিমনীয়া ঔষধৰ কাৰণে কিন্তু ইয়াৰ যিটো গেলাই থোৱা গুটি, সেইটোতো বহুত কাম দিয়ে। দেখিছোঁ মানে বহুত মানুহে বিচাৰে কেতিয়াবা কেতিয়াবা, এইটো নিমনীয়া ঔষধৰ কাৰণে লাগে বিশেষকৈ। জানো এডোখৰলৈকে গুচি আহা নহ'লে। ধন্যবাদ জান। চব্জি কি বনাইছিলে কৈ দিয়া না। জিলমিল শাক, বঢ়িয়া। ঔটেঙা আছিলে, ঔটেঙা দি দিব নোৱাৰিলা? মাছে সৈতে খাবা? এয়া পিটিকা আৰু এইফালে এতিয়া বিলাহী পিটিকা। এই নেমু টুকুৰা ধুনীয়াকৈ থৈ দিবাচোন দেই, কিবা এটা ঢাক মাৰি। এইফালে বিলাহী পিটিকা। বিলাহী পিটিকাত একো জ্বলা চলা একো দিয়া নহ'ব।
মানে দিলেতো ভালেই লাগে নিদিয়াকৈ খাই চাওঁচোন বাৰু একেটা পেটলৈহে যাব তোমাক খাব দি দিছোঁ এতিয়া লাহেকৈ বন্ধুসকল ভাতটো কাষলৈ চপাই ল'লোঁ এইখন লৈ যাবা নেমুটো থাকিব এতিয়া বৰ্তমান যদি তোমাৰ মোক নালাগে জলকীয়া আছিলে নেকি জলকীয়া কেইটামান দিয়া কেৰেলা তিতাকৈ কেৰেলা দিয়া কেৰেলা হ'ব দুটা হ'লে হ'ব সেইটো লৈ যোৱা তোমাক লাগে যদি অঁ জলকীয়া প্লেটত আছিলেই নিমখ হ'ব একো নাই তেতিয়াহ'লে বন্ধুসকল ৰাতিৰ ভাতমুঠি আৰম্ভ কৰোঁ ৰাম 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 এইফালে আমাৰ বইল তৰকাৰী যিহেতুকে জিলমিল তৰকাৰী খুবেই ভালেই লাগিব খাই কাৰণ থলুৱা পাচলি যিহেতুকে ৰাম 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 ধুনীয়া হৈছে প্ৰথম গৰৈ মাছৰ পৰা গৰৈ মাছৰ মাথাটোকে এইফালে তিতা কেৰেলা পুৰিছিলে জানমণিয়ে দিছে 3টা থৈ দিওঁ আৰু পুৰা তিতা কেৰেলাটো খাই ভাল লাগে এতিয়াহে মাছৰ পিটিকা খাবলৈ আৰম্ভ কৰিছোঁ এতিয়া বন্ধুসকল মই খাইছোঁ মই বুজি পাইছোঁ ইয়াৰ সোৱাদটো কেনেকুৱা নহয়নে এতিয়া ক'লে জানো কোনোবাই বিশ্বাস কৰিব নকৰে কিছুমান আকৌ আহিবই নহয় আহে
কাঁইটকেইডাল খাইছোঁ, আপোনালোকে এইটো নাভাবিব যে মই খাই নোপোৱা কাৰণে খাইছোঁ বুলি। মই কিবা এটা খাই ভাল পাওঁ মানে। বতৰটোৱে বৰষুণ আহোঁ আহোঁ বুলি কৈ আছে, কিন্তু অহা নাই। টিপ টিপকৈ দুই এটা পেলাইছে, আহিলে বেয়া নাছিলে। গছ গছনিবিলাকে অকণমান উশাহ পালে মানে। অঁ বিশেষকৈ থিয়েটাৰ পাৰ্টিত থিয়েটাৰ চাই থকা মানুহবিলাকক সুবিধা দিছে। আমি আহিব ধৰিছোঁ, যদি ঘৰলৈ যাবলৈ মন আছে কোৱা, নহ'লে কিন্তু তিতিবলৈ পাবা। সেইখন ফিল্ডত যোৱাবাৰ থিয়েটাৰ পাৰ্টি আহোঁতো বৰষুণ আহিছে। গৰৈ মাছ পুৰি পেলাই বাৰিষা যেতিয়া পানী ঢলা ভাতৰ লগত খাবা, তাৰ সোৱাদটোৱে মজা থাকে। লগত কঁঠাল গুটি দুটামান হ'লে আৰু সোৱাদ হয়। আমি খাওঁ, এতিয়া কঁঠালৰ ছিজন নাই, এতিয়া নাপাওঁ, কিন্তু আমি কেতিয়াবা খাওঁ। আপোনালোকেও খায়, নাখায় বুলি কোৱা নাই মই, কিন্তু আমি হ'লে খাওঁ। এতিয়া গৰৈ মাছ পুৰি খালোঁ, ভাল লাগিলে। বাৰু বন্ধুসকল, এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে কাষৰ বেলাইকন টিলিঙাটো বজাই সদায় এনেধৰণৰ ভিডিঅ'বিলাক পাবৰ কাৰণে ৰাস্তাটো খুলি ৰাখে। এতিয়ালৈ বাই।